মেগা ইণ্ডাষ্ট্ৰীৰ পিছত অসমৰ কাৰণে অত্যন্ত জৰুৰী য'ত নেকি আমি এমপ্লয়মেণ্ট পটেনচিয়েল পাব পাৰোঁ সেইটো হৈছে MSME সেক্টৰ আৰু MSME ক'বলৈ যাওঁতে আমি ট্ৰেড কমাৰ্চ এগ্ৰিকালচাৰ হৰ্টিকালচাৰ পল্ট্ৰি আমি সকলো দিশ সামৰি সেই বেছ যিটো বা পৃষ্ঠভূমিত আমি নিয়োগ সৃষ্টি কৰিব বিচাৰোঁ আজি অসমত আমি কেইবাটাও পদক্ষেপ লৈছোঁ সিডবিৰ লগত বুজাবুজিৰ চুক্তি অনুসৰি আমি এটা ক্ৰেডিট গ্যাৰান্টি ফাণ্ড নিৰ্মাণ কৰিছিলোঁ অৰ্থাৎ বেংকে ক্ষুদ্ৰ উদ্যোগীক লোন দিব কিন্তু বেংকৰ যাতে লোন উভতাই নিদিলে ৰিস্ক ফেক্টৰ কমি থাকে সো উই হ্যাভ ক্ৰিয়েটেড দ্যাট ক্ৰেডিট গ্যাৰান্টি ফাণ্ড এই ক্ৰেডিট গ্যাৰান্টি ফাণ্ড গঠন কৰাৰ পিছত যোৱা লাষ্ট 3টা কোৱাৰ্টাৰত শিডিউল নেশ্যনেলাইজ বেংকে অসমৰ ক্ষুদ্ৰ উদ্যোগীলৈকে 20,000 কোটি টকা লোন আগবঢ়াইছে অৰ্থাৎ 20,000 crores যোনে বেংকৰ CD ৰেচিঅ বঢ়াইছে আৰু এটা 20,000 কোটি টকা বিনিয়োগৰ এটা নিৰৱ বিপ্লৱ এটা অসমত আমি দেখা পাইছোঁ